আকাশবাণীয়ে আগবঢ়াইছে মতদাতা জংচন। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ সিস্টেম। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ সিস্টেম। ভোটদাতা সকলোৱে লগ হৈ গঢ়ো নতুন কানেকশ্যন। मतदाता जंक्शन हैशटैग मतदाता जंक्शन। मतदाता जंक्शन हैशटैग मतदाता जंक्शन। নমস্কাৰ বন্ধুসকল, মতদাতা জংচনলৈ সকলোকে স্বাগতম। আজি আমি কথা পাতিম ৰাষ্ট্ৰীয় ভোটদাতা দিৱস অৰ্থাৎ নেশ্যনেল ভোটাৰ্ছ ডে সন্দৰ্ভত। বন্ধুসকল, ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱস অৰ্থাৎ 1950 চনৰ 25 জানুৱাৰীৰ দিনটোক স্মৰণ কৰাৰ উদ্দেশ্যে 2011 চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত প্ৰতি বছৰে 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হয়। এই দিৱসক নেশ্যনেল ভোটাৰ্ছ ডে উৎসৱ অৰ্থাৎ NVD উৎসৱ হিচাপে সমগ্ৰ দেশতে পালন কৰা হয়। এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে দেশৰ জনসাধাৰণৰ মাজত নিৰ্বাচনী সজাগতা সৃষ্টি কৰা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰা। ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ দিনা দেশৰ ভোটদাতাসকল, বিশেষকৈ যুৱ ভোটদাতাসকলে যাতে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আগবাঢ়ি আহে, সেই কথাৰ ওপৰত বিশেষ জোৰ দিয়া হয়। সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'বলগীয়া NVD সমাৰোহৰ সময়ত নতুন ভোটদাতাসকলক অভিনন্দন জনোৱা হয় আৰু তেওঁলোকক নিজৰ নিজৰ ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ ইলেকশ্যন ফটো আইডেণ্টিটি কাৰ্ড প্ৰদান কৰা হয়। এই দিৱস ৰাষ্ট্ৰীয়, ৰাজ্য, জিলা আৰু ভোটদান কেন্দ্ৰ পৰ্যায়ত পালন কৰা হয় আৰু ইয়াক দেশৰ সৰ্বশ্ৰেষ্ঠ সমাৰোহসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়। নিৰ্বাচনী কাম কাজসমূহত উৎকৃষ্ট পৰ্যায়ৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয়, ৰাজ্য, জিলা আৰু বুথ পৰ্যায়ৰ বিষয়াসকলক সন্মানিত তথা পুৰস্কৃত কৰা হয়। এইবাৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ বিষয়বস্তু হৈছে নথিং লাইক ভোটিং, আই ভোট ফৰ চিয়'ৰ, অৰ্থাৎ ভোটদানৰ দৰে আন একো নাই, মই ভোট নিশ্চয় দিম। বন্ধুসকল, আপোনালোকেও এই এলাৰ্মটো শুনিছেনে? আৰে, এই এলাৰ্মটো ক'ত বাজি আছে বাৰু? এয়া নিশ্চয় এখন গাঁৱৰেই হ'ব লাগে, য'ত গাঁৱৰ মানুহেও এই এলাৰ্মটোৰ বিষয়ে কথা পাতি আছে। আহকচোন শুনো। ফোনৰ এলাৰ্মৰ অৰ্থ বুজি পালোঁ। 25 জানুৱাৰী হৈছে ভোটদাতা দিৱস। এই দিনটোৰ বিষয়ে বুজিলোঁ। 25 জানুৱাৰীত ককাৰ এলাৰ্মটো কিয় বাজে সেই কথাও বুজি পালোঁ। তোমালোকে জানানে আমাৰ গোটেই গাঁওখনে এই আনন্দ ফূৰ্তি কিয় কৰি আছে? কিয়? কাৰণ আমাৰ ককাৰ ফোনৰ এলাৰ্ম সদায় এই 25 জানুৱাৰীতেই বাজে। আৰে, ককাই নিশ্চয় তোমালোকক 25 জানুৱাৰীৰ দিনটো সোঁৱৰাই দিয়াৰ বাবে এই এলাৰ্মটো লগাইছিল। 25 জানুৱাৰীনো কি এনে বিশেষ দিন? বিশেষভাৱে বিশেষ। 1950 চনৰ 25 জানুৱাৰীত নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱস। সেইবাবে 25 জানুৱাৰীৰ দিনটো স্মৰণীয় কৰি ৰাখিবলৈ এই দিনটো ভোটদাতাসকলৰ নামত সমৰ্পণ কৰা হয়। অ', সেইটো বাৰু ঠিকেই, কিন্তু আমাৰ বাবে কিয়? মানে ভোটদাতাসকলৰ নামত কিয় সমৰ্পণ কৰিছে? জানাই নহয় যে আমাৰ দেশখন হৈছে সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ। গণতন্ত্ৰৰ পৰিচয় হৈছে ভোটদান আৰু ভোটদাতা। এই দুটাৰ অবিহনে গণতন্ত্ৰ সম্ভৱ হ'ব জানো? এই অনুজনীয়ে যোৱাবাৰ ভোট দিবলৈ যোৱাই নাছিল, সেইকাৰণে আজি তাইক শপত ল'বলৈ মাতি অনা হৈছে। ঠিক আছে, তেন্তে তোমাৰ বন্ধুসকলকো মাতা আৰু আজি সকলোৱে শপত লোৱা। ঠিকেই বন্ধুসকল, আমি সকলোৱে আজি শপত লওঁ আহক। আমি ভাৰতৰ নাগৰিক গণতন্ত্ৰৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি শপত গ্ৰহণ কৰোঁ যে আমি আমাৰ দেশৰ গণতান্ত্ৰিক মৰ্যাদা অক্ষুণ্ণ ৰাখিম আৰু স্বতন্ত্ৰ, নিৰপেক্ষ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ গৰিমা অক্ষুণ্ণ ৰাখি নিৰ্ভীকভাৱে ধৰ্ম, বৰ্ণ, জাতি, সম্প্ৰদায়, ভাষা অথবা কোনো ধৰণৰ প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ সকলো ধৰণৰ নিৰ্বাচনত নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিম। বীৰিনা, মনটো এতিয়াহে অলপ শান্তি লাগিছে। দেশৰ বাবে মই কিবা এটা কৰিছো যেন লাগিছে। ভোট দিয়াটো যে কিমান প্ৰয়োজনীয় আমি যে বুজিয়ে নাপাওঁ।
তোমালোকে জানা যে নেশ্যনেল ভোটাৰ্ছ ডে অৰ্থাৎ NVD ৰাষ্ট্ৰীয় ৰাজ্য জিলা আৰু ভোটদান কেন্দ্ৰ পৰ্যায়ত পালন কৰা হয় ভোটদাতা দিৱসটি দেশৰ সমাৰোহসমূহৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু অন্যতম সমাৰোহৰূপে পৰিগণিত হৈছে অভিনন্দন সমাৰোহৰ আয়োজন কৰি নতুন ভোটদাতাসকলক ভোটদাতা পৰিচয় পত্ৰৰ সৈতে শপত গ্ৰহণ কৰোৱা হয় এই কথাটো অৱশ্যেই প্ৰশংসনীয় প্ৰশংসা বুলি কওঁতে এটা কথা মনলৈ আহিছে সন্মানৰ জৰিয়তে উৎসাহ বৃদ্ধি হয় কাম কৰাৰ বাবে প্ৰেৰণা পোৱা যায় ইয়াৰ দ্বাৰা ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলে নিৰ্বাচন সফল কৰাৰ বাবে দিনে ৰাতিয়ে কষ্টেৰে কাম কৰে তেওঁলোকৰ কষ্টৰ প্ৰশংসা কৰি তেওঁলোকক সন্মানিত কৰা হয় ইয়াৰ লগতে সংবাদ মাধ্যমেও নিৰ্বাচনক জনপ্ৰিয় কৰি তোলে স্বতন্ত্ৰ তথা নিৰপেক্ষভাৱে সঠিক তথ্য জনসাধাৰণক যোগান ধৰে সেয়েহে তেওঁলোককো পুৰস্কৃত কৰিব লাগে এই বিষয়ে আমি যদি সকলোৱে সম্পূৰ্ণ তথ্য ৰাখিব বিচাৰো তেন্তে সকলোৱে শুনক এই সন্দৰ্ভত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে দেশৰ ভোটদাতাসকলক কি বাৰ্তা দিছে आज मैं भारत के मतदाताओं को निर्वाचन में पूरे जोश एवं उत्साह के साथ भागीदारी करने और देश में स्वतंत्र निष्पक्ष और एथिकल निर्वाचन सुनिश्चित करने में यथासंभव योगदान देते रहने के लिए धन्यवाद देता हूं। राष्ट्रीय मतदाता दिवस में हम युवा और भावी मतदाताओं पर विशेष ध्यान दे रहे हैं लोकतंत्र में आपका स्टेक सबसे ज़्यादा है इसलिए युवाओं को अपने वोट के महत्व यानी उसकी ताकत को कम करके नहीं आंकना चाहिए मेरे युवा साथियों मतदान एक अनूठा अनुभव होता है इसलिए इस वर्ष के राष्ट्रीय मतदाता दिवस की थीम है वोट जैसा कुछ नहीं वोट जरूर डालेंगे हम मैं चाहता हूं कि आप सभी इस थीम को अपनाएं इसे अपने दोस्तों के बीच में शेयर करें और जहां तक भी संभव हो इसे प्रदर्शित करें ৰাজীৱ কুমাৰে বৰ সুন্দৰ বাৰ্তা দিছে এই বাৰ্তা প্ৰতি ঘৰে ঘৰে পোৱা উচিত বলক আমিও শপত লওঁ যে আমিও ভোট দিম যিসকলে ভোট দিবলৈ মন নকৰে তেওঁলোকক ভোট দিবলৈ পতিয়ন নিয়াম আৰু তেওঁলোকক বাৰে বাৰে কৈ থাকিম যে এটা এটা ভোট অত্যন্ত মূল্যৱান সেইকাৰণে এইটো কওঁ এটাও ভোট যাতে অথলে নাযায় আহা সকলোৱে মিলি এই যোজনা তৈয়াৰ কৰোঁ প্ৰতি ঘৰলৈ এই বাৰ্তা প্ৰেৰণ কৰোঁ এটাও ভোট বাদ নপৰক এই শপত লওঁ আহক বন্ধুসকল আপোনালোকে এওঁলোকৰ কথাবোৰ শুনিলেনে দেশৰ নাগৰিকসকলৰ নিজৰ মত আৰু ভোটাধিকাৰৰ প্ৰতি এনেধৰণৰ সজাগতা দেখি শুনি ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ উদ্দেশ্য সফল হোৱা যেন অনুভৱ হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ যশস্বী শিল্পী মলয়া গোস্বামীও এই একে কথাকেই কৈছে আহক শুনোচোন নমস্কাৰ মই প্ৰথমতে ক'বলৈ বিচাৰিম যে মই এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এগৰাকী সাধাৰণ নাগৰিক হিচাপে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো এক অতি প্ৰয়োজনীয় প্ৰত্যেকৰে কাৰণে অতি প্ৰয়োজন বুলি মই বিবেচনা কৰোঁ আৰু বিশেষকৈ আমি সকলোৱে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকে এই কথা আমি সকলোৱে জানো যে এইটো এটা আমাৰ ৰাইট আমাৰ অধিকাৰ ফাণ্ডামেণ্টেল ৰাইট ইয়াৰ দ্বাৰা আচলতে প্ৰত্যেকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে এই যিটো ৰাইট আমাৰ অধিকাৰ আৰু এই অধিকাৰক সাব্যস্ত কৰাটো এইকাৰণেই প্ৰয়োজন যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বা আগবঢ়াই লৈ যাবলৈ নাগৰিকৰ প্ৰতিটো ভোট অতি মূল্যৱান প্ৰত্যেকটো ভোটেই অতি মূল্যৱান বুলি বিবেচিত হয় আৰু সেইকাৰণে ইয়াক গণতন্ত্ৰৰ ভেটি হিচাপেও গণ্য কৰা হয় আৰু গণতন্ত্ৰক সুৰক্ষা দিবৰ কাৰণে গণতন্ত্ৰৰ প্ৰসাৰতাৰ বাবে এই ভোটাধিকাৰ সাব্যস্ত কৰাটো প্ৰতিজন নাগৰিকৰে এটা অতি গুৰুত্বপূৰ্ণ অধিকাৰ আৰু যিহেতু ভোটাধিকাৰে আমাক এক নৱপ্ৰজন্মক এক নতুন যোগ্যতা প্ৰদান কৰে গতিকে এই যোগ্যতাৰে সৈতে তেওঁ এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজৰ অধিকাৰ ভৱিষ্যতৰ বাবে যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে সেইকাৰণে অত্যন্ত প্ৰয়োজন আৰু মই ইয়াৰ মাজেৰে নৱপ্ৰজন্মলৈ আহ্বান জনাম যাতে তেওঁলোকে আগবাঢ়ি আহক আৰু নিজৰ ভোটাধিকাৰ প্ৰথমটো ভোটেৰে সৈতে তেওঁলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক বিশেষকৈ ভাৰত এখন
বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰীয়ত সক্ৰিয় অংশগ্ৰহণ কৰি সক্ৰিয়ভাৱে সহযোগ কৰাটো আমাৰ প্ৰতিজন নাগৰিকৰে অতি গুৰুত্বপূৰ্ণ কৰ্তব্য বুলি বিবেচিত হয়। আৰু সেইকাৰণেই চাগে মই নিজে ভাবিম যে ভোটাধিকাৰ ওপৰত আন একোৱেই হ'ব নোৱাৰে আৰু এই ভোটাধিকাৰ নিশ্চয় আমি সাব্যস্ত কৰিবই লাগিব আৰু সেইটো আমাৰ চাগে মূল মন্ত্ৰ হোৱা উচিত। গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ ভেটিক মজবুত কৰা, গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী কৰি আগবঢ়াই লৈ যোৱাটো প্ৰতিজন নাগৰিকৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য বুলি বিবেচিত হয়। চাওক বন্ধুসকল, ভোটদানৰ মহত্বটো বুজিব লাগিব আৰু ইয়াৰ বলতেই আপুনি এখন ভাল চৰকাৰ গঠন কৰিব পাৰিব। এটা ভোট অত্যন্ত মূল্যৱান। আৰু এটা কথা, ভোট দিবলৈ আপোনাৰ ওচৰত যে ভোটদাতা পৰিচয় পত্ৰ থাকিবই লাগিব তেনে কথা নহয়। যদিহে আপোনাৰ নাম ভোটাৰ তালিকাত আছে তেন্তে আপুনি আপোনাৰ যিকোনো বৈধ ফটো পৰিচয় পত্ৰ দেখুৱাই, যেনে ধৰক আধাৰ কাৰ্ড, বেংক পাছবুক, বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, পাছপোৰ্ট আদি দেখুৱাইও আপুনি নিজৰ ভোটদান কৰিব পাৰে। মোৰ মুখলৈ আনন্দ আহিল, মোৰ আঙুলিত গৌৰৱৰ চিহ্ন লাগিল। ভোটৰ অধিকাৰক এনেই হাতৰ পৰা যাবলৈ নিদিবা। আঙুলিত ভোটদানৰ চিহ্ন নিশ্চয়কৈ লগাবা। নতুন ভোটদাতা হ'বলৈ ফৰ্ম 6 পূৰ কৰাৰ আনুষ্ঠানিকতা কৰা পূৰণ। কোনো ভুল ত্ৰুটি থাকিলে শুধৰাবলৈ নকৰিবা পলম। ততালিকে ভোটাৰ হেল্পলাইন এপত গৈ ফৰ্ম 8 পূৰ কৰি জমা দিবা অনলাইন। নিৰ্বাচনৰ দিনটো সকলোতকৈ ডাঙৰ উৎসৱ, সেইটো পাহৰি নাযাবা। নিজৰ আঙুলিত গৌৰৱৰ চিহ্ন নিশ্চয়কৈ লগাই আহিবা। বন্ধুসকল, দেশৰ বিখ্যাত ক্ৰিকেটাৰ পদ্মশ্ৰী বিৰাট কোহলিয়েও এই কথাকেই কৈছে। ये है वोटिंग का टीका। आज ही अपना नाम वोटर्स लिस्ट में दर्ज कराएं और हर चुनाव में वोट जरूर दें। आपका वोट, आपका हक, आपकी ताकत। वाह, এইটোতো গৌৰৱ কৰাৰ কথাই। চলচ্চিত্ৰৰ অভিনেতা বিজেন্দ্ৰ কালাইও এনেধৰণৰ কথাই কৈছে। नमस्कार दोस्तों, मैं ब्रिजेंद्र काला। राष्ट्रीय मतदाता दिवस की हार्दिक शुभकामनाएं। मतदान हमारा सबसे महत्वपूर्ण कर्तव्य है और हमें इसे बिना चूके निभाना चाहिए। বন্ধুসকল, 25 জানুৱাৰী অৰ্থাৎ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ দিনটো বিশ্বৰ সৰ্ববৃহৎ আৰু সকলোতকৈ জাগ্ৰত গণতন্ত্ৰৰ সমাৱেশ। আনন্দ উল্লাসেৰে আমি সকলো ভাৰতীয়ই নৈতিকভাৱে অংশগ্ৰহণ কৰি নিৰ্বাচনী উৎসৱ পালন কৰোঁ। বন্ধুসকল, এতিয়া আমি আগবাঢ়িছোঁ আজিৰ অতি সহজ প্ৰশ্নটোৰ পিনে। প্ৰশ্নটো আজিৰ খণ্ডতেই আছে। এতিয়া প্ৰশ্নটো মন দি শুনক আৰু আপুনি আপোনাৰ উত্তৰ আমাৰ হোৱাটছআপ নম্বৰলৈ আপোনাৰ নাম আৰু ঠিকনাৰ সৈতে পঠিয়াই দিয়ক। নম্বৰটো হৈছে 9999031950। আকৌ এবাৰ কৈছোঁ 9999031950। আজিৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় ভোটদাতা দিৱস কোন চনৰ পৰা আৰম্ভ হৈছে? অপশ্যনকেইটা শুনি লওকচোন। 1950 চন, 1982 চন নে 2011 চন? এতিয়া সময় প্ৰশ্নোত্তৰ শিতানৰ বিজয়ীগৰাকীৰ নাম ঘোষণা কৰাৰ। আমাৰ আগৰ খণ্ডৰ বিজয়ীগৰাকীৰ নাম হৈছে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাঙৰ শ্ৰী বিজয় টংব্ৰাম। আৰু শুদ্ধ উত্তৰটো হৈছে ভোটাৰ হেল্পলাইন এপ। বিজয় টংব্ৰাম, আপোনালৈ অভিনন্দন। ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা বিজয়ীৰ প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ আপুনি দিয়া ঠিকনালৈ পঠিয়াই দিয়া হ'ব। বন্ধুসকল, আমি আশা কৰিছোঁ মতদাতা জংচনৰ আজিৰ খণ্ডৰ জৰিয়তে আপোনালোকে ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ সৈতে জড়িত বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী খণ্ডত আপোনালোকক পুনৰ লগ পাম এই একেটা দিনৰ একেটা সময়তে। নমস্কাৰ। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। ভোটদাতা সকলোৱে লগ হৈ গঢ়ো নতুন কানেকশ্যন। मतदाता जंक्शन मतदाता जंक्शन मतदाता जंक्शन मतदाता जंक्शन।